নমস্কাৰ, মই সঞ্জীৱ ডেকাই আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। জুবিন গাৰ্গক মৃত্যুৰ পাছতো আত্মাটোক কিছুমানে শান্তি দিয়া নাই। কাৰণ জীৱিত কালতো বহুত অশান্তি দিছিল কিছুমান মানুহে। কিছুমান মানুহৰ পৰা জুবিন গাৰ্গে মৃত্যুৰ আগতো অশান্তি পাইছিল আৰু মৃত্যুৰ পাছতো আত্মাটোৱে অশান্তি পাই আছে। কাৰণ এটা ফেচবুকত বিতৰ্কিত পোষ্ট দেখিবলৈ পাইছিলোঁ। প্ৰয়াত তৰুণ গগৈৰ মূৰ্তি এটাৰ ওচৰত জুবিন গাৰ্গৰ মূৰ্তিও স্থাপন কৰিছিল। তাত একাংশ মানুহে কি কৰিছে, সেইটো ফেচবুকত আপলোড কৰিছে ফটো হিচাপত কৰি কৈছে যে জুবিন গাৰ্গ আৰু তৰুণ গগৈ একে নেকি, জুবিন গাৰ্গৰ সমান তৰুণ গগৈ হ'ব পাৰিব নেকি। আৰু পোষ্টটোত এনেকুৱা বিজেপি কংগ্ৰেছ এনেকুৱা এটা আহিছে। জুবিন গাৰ্গে আগতে কৈছিল যে পলিটিক্স নকৰিবা বন্ধু। জুবিন গাৰ্গে পলিটিক্স বেয়া পাইছিল, কিন্তু জুবিন গাৰ্গে তৰুণ গগৈক অত্যন্ত ভাল পাইছিল। আৰু জুবিন গাৰ্গে সদায় এটা কথা কৈছিল যে যাৰ পৰা শিকিব পাৰি তেখেতকহে ছাৰ বুলিব লাগে, আৰু মই তৰুণ গগৈক ছাৰ বুলি সম্বোধন কৰি মাতো। আৰু জুবিন গাৰ্গে আৰু এটা কথা কৈছিল যে তৰুণ গগৈ যদিও কংগ্ৰেছৰ ফালৰ পৰা মুখ্যমন্ত্ৰী আছিলে, কিন্তু জুবিন গাৰ্গক কোনোদিন ৰাজনীতিৰ কথা কোৱা নাছিল। খবৰ খাতি লৈছিল, প্ৰায়ে লগ হৈছিল। জুবিন গাৰ্গক কেতিয়াবা মাতি পঠাব, কেতিয়াবা তৰুণ গগৈ নিজে জুবিন গাৰ্গক লগ কৰে। কাৰণ জুবিন গাৰ্গক ভাল পাইছিল, তাত কোনো ৰাজনীতি নাই। তৰুণ গগৈ হ'লে যে বেয়া বা অন্য কোনোবা নেতা হ'লে যে বেয়া, সেইটো নহয়। সেইটো ৰাজনীতিটো বেলেগ বস্তু আৰু মানুহজন বেলেগ বস্তু। মানুহজনৰ চাইড বহুত কেইটা থাকিব পাৰে। কোনোবাই কিবা এটা জব কৰে, কোনোবা পুলিচ কৰে, কোনোবাই কিবা কৰে, তেনেকুৱা নহয়। জুবিন গাৰ্গে মৃত্যুৰ আগত কোনটো পাৰ্টিক বেছিকৈ গালি পাৰিছিল সেইটো সকলোৱে জানে। সেইবিলাক এতিয়া বিতৰ্ক কৰি লাভ নাই। আমি সকলোৱে বিচাৰিছোঁ কি, জুবিন গাৰ্গক ন্যায় লাগে। ইয়াত ৰাজনীতি নাই। এতিয়া এছামে জুবিন গাৰ্গক সম্পূৰ্ণ ৰাজনীতি ফালে টানি লৈ গৈছে। মৃত্যুৰ পাছতো ৰাজনীতি কিয়? মানুহজন মৃত্যু হৈছে, মানুহজনক ন্যায়হে দিব লাগে। এইবিলাক ৰাজনীতি কৰি লাভ নাই। জুবিন গাৰ্গে আগতে বহুত কথাই কৈছিল, কিন্তু তৰুণ গগৈদেৱৰ বেয়া কথা এতিয়ালৈকে তেখেতে জীৱিত কালত এদিনো তৰুণ গগৈৰ বেয়া কথা কোৱা নাছিলে। কিয় কোৱা নাছিল সেইটো জানে। জুবিন গাৰ্গে জানে কোন ভাল কোন বেয়া, সেইটো সম্পূৰ্ণ জানে। আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। এইখিনি কথাত আচলতে মই দুখ প্ৰকাশ কৰিছোঁ, কাৰণ দুয়োগৰাকীয়ে মৃত ব্যক্তি আৰু দুয়োজনে ভাল আছিল। তৰুণ গগৈক বেয়া পোৱা মানুহ হয়তো বিজেপিতো নোলাব। বিজেপিৰ মানুহে তৰুণ গগৈক ভাল পায়, কাৰণ তেখেতৰ কোনো দুৰ্নীতি নাছিলে। তৰুণ গগৈৰ ব্যক্তিগতভাৱে কোনো ধৰণৰ দুৰ্নীতি নাই। কিন্তু চৰকাৰ এখন চলাব গ'লে বহুত খেলি মেলি হয়, সেইটো প্ৰতিখন চৰকাৰৰে হয়। সেইবিলাক বাদ দিলোঁ। এতিয়া আমি শেষ কথা কৈছোঁ যে জুবিন গাৰ্গক ন্যায় দিব লাগে, সেইখিনিয়ে কথা। ধন্যবাদ, নমস্কাৰ।